আজি ভিডিঅ'টো মাটি পেলোৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু মই ৰাতিপুৱা ধুনীয়াকৈ মেগী অকণ খাই ল'লোঁ আৰু মই এয়া কামত ধৰি গ'লোঁ। তাৰ পৰা এয়া দেখিছেনে মোৰ অকণ হাতটো কাটি গ'ল। হাতটো কাটি যাওঁতে একো নাই বাৰু তেওঁ অকণমান কাটিছে। তাৰ পৰা এয়া ভাইটিৰ লগত অকণ দাদাহঁতে খেলি আছিলে আৰু এয়া বল বিচাৰি ফুৰিছে দেই। বলটো পৰি গ'ল কাৰণে মায়ে এয়া বগৰী আনিছিলে, বগৰী খাই ল'লোঁ বজাৰলৈ গৈ পেলাই। তাৰপিছত বজাৰৰ পৰা আহোঁতে মায়ে মাংস লৈ আহিছিলে, এয়া মোক বনাবলৈ দিলে। মই সেইকাৰণে ধুনীয়াকৈ যোগাৰখিনি কৰি ল'লোঁ। যোগাৰখিনি কৰাৰ পাছত মাংসখিনি ধুনীয়াকৈ মছলাখিনি মাৰি ল'লোঁ। তাৰ পৰা মই এয়া পেষ্ট বনাই ল'লোঁ আদা ৰচুনৰ এয়া। তাৰ পৰা এয়া গৰম কেৰাহীত তেলখিনি দি পেলাই ফাৰ্ষ্টতে মই আলু আৰু ওলকবিখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া ফ্ৰাই কৰা হৈ গৈছে। তাৰ পৰা সেইখিনি তেলতে মই তেজপাত আৰু পিঁয়াজ দি দিলোঁ আৰু ধুনীয়াকৈ এয়া মই দি দিলোঁ পেষ্টখিনি ধুনীয়াকৈ। এতিয়া মই গোটেইখিনি মিলাই লৈছোঁ। মিলাই পেলাই মই আদা নহৰু তাতে দিয়া আছিলে আৰু মই মাংসখিনিও দি দিলোঁ, বিলাহীটো কাটি দিলোঁ ধুনীয়াকৈ। মিলাই আছোঁ, এয়া হ'বলৈ হৈছে আৰু সিজি গ'ল মাংসখিনি। তাৰপাছত মই এয়া আলুখিনিও দি দিলোঁ। মই অকণ টেষ্ট কৰি চালোঁ কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে দেই খাবলৈ। ইয়াত অকণ পানী দি দিলোঁ। পানী দি পেলাই বৰমাহঁতৰ ঘৰলৈ গ'লোঁ। এয়া বৰমাই অকণ পিঠা নহয় দেই, পকৰিহে খাব দিছিলে। মই ভাত খালোঁ। আজিলৈ আহিছোঁ, বাই।